যদি হঠাতে আপোনাৰ পেটৰ বিষ হয় আৰু ঘৰত খাবলৈ কোনো ঔষধ নাথাকে তেতিয়া আপুনি ভয় নাখাব আপোনাৰ পাকঘৰতে আছে কেইবাটাও উপাদান সেইসমূহ বস্তু সেৱন কৰিলে পেটৰ বিষৰ পৰা আপুনি সকাহ পাব পাৰে তাৰে প্ৰথমটো হৈছে জালুক মছলা হিচাপে আমি জালুক ব্যৱহাৰ কৰো তাৰ উপৰিও আছে জালুকৰ বহু ঔষধি গুণ প্ৰথমে জালুক পিহি তাৰ গুড়ি বনাই তাৰ লগত আদা কলা নিমখ আৰু হিং মিহলাই ল'ব এই মিশ্ৰণটো কুহুমীয়া পানীত মিহলাই খাব লাগে তেনে কৰিলে অলপ সময়ৰ ভিতৰতে সকাহ পাব পেটৰ বিষৰ বাবে মেথি গুটিও অতিকৈ উপযোগী যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে গৰম পানীত মেথিৰ গুটি উতলাই লওক কুহুমীয়া পানী ফিল্টাৰ কৰি লওক ইচ্ছা কৰিলে ফুলি উঠা মেথি আপুনি চুবাই খাব পাৰে অজাইবিনকো অতি উপকাৰী মছলা হিচাপে গণ্য কৰা হয় পেটৰ বিষৰ সমস্যা হলে ইয়াৰ এচামুচ আৰু জিৰা গুড়ি মিহলাই সেই গুড়িখিনি কুহুমীয়া পানীত দি খাওক অন্য এটা উপকাৰী উপাদান হৈছে নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী পেটৰ বিষ হলে নেমু নিশ্চিতভাৱে ব্যৱহাৰ কৰক কুহুমীয়া পানীৰ এটা গিলাচত এটা নেমু চেপি তাৰ লগত নিমখ মিহলাই লওক এনে কৰিলে পেটৰ বিষৰ সমস্যা দূৰ হয় গতিকে আমাৰ শৰীৰৰ সৰু সৰু সমস্যাৰ সমাধান আমাৰ পাকঘৰটোতেই থাকে কিন্তু ইয়াতকৈও যদি অধিক পেটৰ বিষ আপোনাৰ হয় তেন্তে আপুনি অচিৰেই চিকিৎসকৰ কাষ চাপক ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল